মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অন্যতম প্ৰশিক্ষক প্ৰণৱ গগৈ ডাঙৰীয়াক তেখেতৰ ছেকেণ্ড মান ব্লেক বেল্টৰ চাৰ্টিফিকেট প্ৰদান কৰিবৰ বাবে মই সন্মানীয় সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত মৰাণত টাইকোৱাণ্ডো খেলুৱৈসকলক প্ৰমাণপত্ৰ বিতৰণ। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত মৰাণ ইনষ্টেণ্ট টাইকোৱাণ্ডো একাডেমীত আজি টাইকোৱাণ্ডো খেলুৱৈসকলক মানপত্ৰ আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ সম্পাদক দেৱজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি ভাস্কৰ বৰুৱা, উপসভাপতি গুণ বৰুৱা, যুটীয়া সম্পাদক পদ্ম বৰা উপস্থিত থাকি মানপত্ৰ আৰু প্ৰমাণপত্ৰ বিতৰণ কৰে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। কিন্তু বৰ্তমান সময়ত খেলৰ লগত বিজ্ঞান সংযুক্ত হ'ল। খেলৰ লগত বিজ্ঞান সংযুক্ত হোৱাৰ পিছত খেল এতিয়া ধেমালি হৈ থকা নাই, খেল এতিয়া প্ৰতিযোগিতাত ৰূপান্তৰ হ'ল। আৰু প্ৰতিযোগিতাত যিহেতু খেল ৰূপান্তৰ হৈছে, আমি প্ৰতিযোগিতাত যিহেতু অংশগ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছোঁ, গতিকে প্ৰতিযোগিতাত অংশগ্ৰহণ মানে সফলতা অৰ্জন কৰিবলৈ হ'লে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অনুশীলন কৰিব লাগিব। পৰিশ্ৰমৰ অবিহনে আমি কেতিয়াও আমাৰ স্ফীত লক্ষ্যত আমি উপনীত হ'ব নোৱাৰোঁ। আৰু আমি সকলোৱে জানো যে সফলতাৰ কোনো চমু ৰাস্তা নাই। দেয়াৰ ইজ নো এনি শ্বৰ্টকাট টু ছাকচেছ। সফলতা অৰ্জন কৰিবলৈ হ'লে আমি পৰিশ্ৰম কৰিবই লাগিব। আৰু আমি আশাবাদী যে আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অন্তৰ্গত খেলুৱৈসকলে আহি থকা দিনবিলাকত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেখেতসকলৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। আৰু আমি এটি কথা এতিয়া ইতিমধ্যে উপনীত কৰিছোঁ আৰু আপোনালোকক জনাবলৈ আমি সুখী হ'ম যে বিগত দিনবিলাকত অসমতে হওক বা ভাৰতবৰ্ষত ক্ৰীড়াৰ কোনো নিৰ্দিষ্ট কোনো ক্ৰীড়া নীতি নাছিল। অসমত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে আসন অলংকৃত কৰিছিল। সেই সময়ত কিন্তু অসমত ক্ৰীড়াৰ নীতি প্ৰস্তুত কৰা হ'ল, ক্ৰীড়াৰ এটা ক্ৰীড়া নীতি গ্ৰহণ কৰা হ'ল। হয়, আজি মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অন্তৰ্গত যিবিলাক আমাৰ ক্লাব আছিলে, সেই ক্লাবৰ মাজত আমি আমাৰ বেল পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ যোৱা বছৰ জুলাই মাহত। আৰু আজি আমি তাৰ মানপত্ৰ বিতৰণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা আমি যিবিলাক আমাৰ ব্লেক বেল্টৰ পৰীক্ষা প্ৰদান ব্লেক বেল্টত অৱতীৰ্ণ হৈছিলে, এই ব্লেক বেল্টত অৱতীৰ্ণ হোৱা 14গৰাকী খেলুৱৈক আমি ইতিমধ্যে আজি ব্লেক বেল্ট মানপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই পৰীক্ষাটো জুলাই মাহত হৈ যোৱা পৰীক্ষাটো প্ৰায় আমাৰ 150 আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিলে। আৰু আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেতলোকে খুব সুন্দৰভাৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈ আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আশা ৰাখিছোঁ আহি থকা যিবিলাক আমাৰ বেল পৰীক্ষা হ'ব, এই বেল পৰীক্ষাবিলাকত আমি আৰু অধিক আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰি যাতে আগুৱাই যাব পাৰে, তাৰ বাবে আমি সকলো ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাইছোঁ।